হেল্ল' ভিউৱাৰ্ছ, ই কুহিপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এতিয়া গৰমৰ দিন, খুব গৰমত কষ্ট কৰি কি হৈ যায়, কেতিয়াবা আমি খুব ভাগৰুৱা হৈ যাওঁ, অত্যন্ত বেছি ভাগৰুৱা হৈ যাওঁ। আৰু যেতিয়া অত্যন্ত ভাগৰুৱা হওঁ, তেতিয়া এইটো কি বুলি কয় জানেনে? তেতিয়া ইয়াক কোৱা হয় এক্সহশ্যন। য়েছ, দিছ ইজ দ্য নাউন। আৰু আমি কেতিয়াবা এক্সহষ্টেড বুলিও কওঁ, সেইটো হ'ল এডজেক্টিভ, আৰু এক্সহশ্যন হৈছে নাউন। ইয়াতে প্ৰিফিক্স লগ হৈ আছে এক্স, অৰ্থাৎ যিটোৰ অৰ্থ হ'ল আউট বা বাউণ্ডেৰীৰ বাহিৰত। হষ্ট মানে হৈছে টু ড্ৰ মানে হৈছে উলিয়াই অনা। আমাৰ এনাৰ্জিটো যেতিয়া উলিয়াই লৈ যোৱা হয় বেছিকে, তেতিয়া কি কৰা হয়? এক্সহষ্ট কৰা বুলি কয়। আৰু ION অৰ্থাৎ আয়নটো কিহৰ কাৰণে লগ হৈছে? দিছ মিনছ ষ্টেট অৰ কণ্ডিশ্যন, অৰ্থাৎ দ্য কণ্ডিশ্যন অৰ ষ্টেট when we are extremely drained. ঠিক আছে? এক্সট্ৰিম টায়াৰ্ডনেছ, a state of being drained. যেতিয়া আমি এনাৰ্জিৰ ফালৰ পৰা ড্ৰেইন হৈ যাওঁ, আমাৰ এনাৰ্জি নাইকিয়া হৈ যায়, সেইটোকে এক্সহশ্যন বুলি। আৰু ইয়াক যদি আমি এটা বাক্যত এপ্লাই কৰোঁ, তেতিয়া বাক্যটো এনেকুৱা হ'ব: she collapsed from sheer exhaustion after the marathon. ঠিক আছে? I hope এই শব্দটো চাই আপোনালোকে ভাল পালে, আৰু লগতে ইয়াৰে যদি এন্টনিম বা চিনোনিম কিবা জানে, তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে। লগতে ৱৰ্ড অফ দ্য ডে ছেগমেণ্টৰ আৰু শব্দৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।